সংসদ ভৱনত মহিলাৰ বিৰুদ্ধে কংগ্ৰেছে যি কাৰ্যকলাপ সংগঠিত কৰিছে তাৰে আমি প্ৰতিবাদত আজি সকলো মহিলা একত্ৰিত হৈছোঁ। নাৰী শক্তি বন্ধন অধিনিয়ম মহিলাসকলে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। লগতে কংগ্ৰেছ দলক আৰু বিৰোধীক আমি সকীয়াই দিব বিচাৰিছোঁ, যদি তেওঁলোকে এই বিলৰ পক্ষত যদি থিয় নহয় তেন্তে আমি মহিলাসকল আৰু তলে তলে ওলাই আহিম আৰু তেওঁলোকক প্ৰতি উত্তৰ দিম বুলি। জিলাৰ মহিলাসকল এনেদৰে সমবেত হৈছো কাৰণ যোৱা 17 তাৰিখে আমাৰ যি নাৰী শক্তি বন্ধন আমাৰ বিলখন পাছ হোৱাৰ কথা আছিলে সংসদত, সেই বিলখনৰ বিৰুদ্ধে কংগ্ৰেছ তথা বিৰোধী পাৰ্টিয়ে আমাৰ মহিলাসকলৰ এগেইনষ্টত তেওঁলোকে যি ভোট প্ৰদান কৰিলে তাৰ বাবে আজি আমি মহিলাসকল এনেদৰে প্ৰতিবাদী কাৰ্যসূচীত সমবেত হৈছো। কংগ্ৰেছৰ আৰু তথা বিৰোধী পাৰ্টিৰ এই অপমান মহিলাসকলক কৰা, দেশৰ মহিলাসকলক তেওঁলোকে যি অপমান কৰিলে এই অপমান আমি কেতিয়াও সহ্য নকৰো। আমি যেতিয়ালৈকে আমাৰ অধিকাৰ নাপাওঁ তেতিয়ালৈকে আমি এনেদৰে প্ৰতিবাদ কৰি যাম আৰু সেই কাৰণে আজি আমি এনেদৰে সমবেত হৈছো আৰু ইয়াত আমি ইতিমধ্যে ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দাহ কৰিছো আৰু আমি ইয়াৰ পৰাই কংগ্ৰেছ আৰু বিৰোধী পাৰ্টিক জনাই দিওঁ যে তেওঁলোকক দেশৰ নাৰী শক্তিয়ে কোনোদিন ক্ষমা নকৰে, কাৰণ তেওঁলোকে মহিলাসকলক সদায় শোষণ কৰিছে, শাসন কৰাৰ অধিকাৰ দিয়া নাই, আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। গতিকে আমি সকলোৱে একেমুখে আমি কংগ্ৰেছক আমি তেওঁলোকৰ কাৰ্যৰ কাৰণে আমি প্ৰতিবাদ জনাইছো আৰু আমি সকলোৱে কওঁ যে কংগ্ৰেছ হাই হাই, নাৰী শক্তিৰ ওপৰত কৰা অপমান সহ্য কৰা নহব, কংগ্ৰেছ মুৰ্দাবাদ, বিৰোধী দল মুৰ্দাবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।